এতিয়াও মাৰ যোৱা নাই পিছল ভূতৰ আতংক মৰিগাঁও যুৱতী মহিলাৰ ওপৰত আক্ৰমণ পিছল ভূতৰ জিলাখনৰ শিলখাপু তৰালি কলাবাৰী বঘৰা চাৰণপাৰা দিশত নিত বৃদ্ধি পাবলৈ ধৰিছে পিছল ভূতৰ আক্ৰমণ সন্ধিয়া 8 মান বজাত শুৱনি কোঠাৰ পৰা বাহিৰলৈ ওলাই অহা এগৰাকী ছোৱালীক পিছল ভূতে ধৰে যদিও ছোৱালীজনীৰ হাতত থকা মোবাইল ফোনটোৰে জোৰে জোৰে ভূতৰ মূৰত মাৰি দিয়াত পলাই পত্ৰক দিয়ে ভূতটো ইতিমধ্যে ছোৱালীজনীৰ হাতত ব্লেডেৰে অকিয়াই দিয়াৰ লেখীয়া কেইবাটাও সূক্ষ্ম আচুৰৰ দাগ এই ক্ষেত্ৰত ছোৱালীজনীৰ লগতে পৰিয়ালৰ মন্তব্য আগবঢ়াইছো আমাৰ কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো 20 মানত অলপ বাহিৰত গৈছিলোঁ মাক কৈ গৈছিলোঁ বাহিৰত যোৱা বুলি তাৰপিছত এয়া দমকল পাৰত যোৱাৰ টাইমত পিছফালৰ পৰা আহি পেলাই মুখখন ধৰি ল'লে তাৰপিছত মই একো ক'ব পৰা নাছিলোঁ সেইকাৰণে টিঙত মানে হাতখন দি চাউণ্ডটো দিছিলোঁ আৰু তাৰপিছত মোবাইল হাতত আছিল মোবাইল হাতত মানে পিছফালে মাৰিলোঁ মাথাত দুচুট লাগিলে তাৰপিছত গুচি গ'ল হাতত স্কেচ মোবাইলেদি তোমাৰ কেনেকুৱা অনুভৱ হয় যে বস্তুটো কি তাৰমানে এইটো বস্তু মানুহে হ'ব চকু দুটা দেখিছিলোঁ গোটেই ড্ৰেছ ব্লেক আছিলে গ্লভছ আছিলে হাতত তোমাৰ যে হাতত যিখিনি মানে চিন পাইছোঁ এতিয়া ইতিমধ্যে তেজ ওলাইছে কিহৰ আচলতে কি কৰিছিলে গ্লভছে আছিলে হাতত চাগে কিবা ধাৰ বস্তু আছিলে হাতত মই ঘৰত আছিলোঁ ইতিমধ্যে মানে ডাঙৰ ল'ৰাটোৱে মোক কল কৰিলে যে বাবা ভণ্টি কেনেকৈ কাটিলে বুলি কোৱালৈ মই মানে আহিলোঁ আহি পেলাই আৰু দেখি ইয়াত ড্ৰাইজ চাপিলেই চাই চব বিচৰা খচৰা কৰিলোঁ কিন্তু নাই তাৰপিছত এইখিনি তেজে বৈ আছে চালোঁ তাৰপিছত ডক্টৰৰ ওচৰৰ পৰা অনাৰ পিছত টি মাৰি অনাৰ পিছত তাইক ভালকৈ টচ মাৰি চাইছোঁ প্ৰায় 12-14টা আচুৰ নিচিনা তাই কিন্তু মানুহটোক আৰু বিচাৰি পোৱা নগ'ল কোলা খালি চকুযোৰ ওলাই আছে বাকী গোটেই একে ভৰিৰ পৰা একেবাৰে মাথালৈকে মানে কোলা হাতত গ্লভছ আছে আপোনাৰ কি সন্দেহ কৰিছে এইটো মানুহে হ'ব হয়তো সি কিবা তান্ত্ৰিক টাইপৰ কিবা শিকিছে নেকি সেইটো চাইডৰ পৰা মানে এই পটককৈ নাইকিয়া হ'ব পৰা তাৰ ক্ষমতাটো চাগে আছে নহ'লে ইমান মানুহৰ ভিতৰৰ পৰা যাব কিয় যোৱাকালি শিলখাপু ভাৰ্গৱ ডেকা বুলি কয় ল'ৰাটোক তাক ভৰিত ঘটনা কৰিছে আজি আমাৰ ইয়াত আমাৰ ভতিজাজনীক কৰিলে গতিকে ইয়াক পালে মানে পুলিচ প্ৰশাসনেও একো কৰিব নোৱাৰে শেষ কৰি দিলে আপোনালোকে এই বিষয়টো পুলিচ বা কিবা এখন জনাইছে নেকি নাই পুলিচ প্ৰশাসনক জনোৱা হোৱা নাই যোৱাকালি শিলখাপুৰ পৰা চাগে জনাইছিলে জনাওঁতে আজি পেট্ৰলিং অহাৰ কথা আছিল বুলি শুনিছিলে কিন্তু সেইটোহে জানো আৰু তাতকৈ বিশেষ এতিয়া আপোনালোকে মানে বস্তুটো কি বুলি ভাবি আছে এইটো মানুহে হ'ব মানুহ বাহিৰে আৰু ক'ত এতিয়া ভূত বিকাশ দুনিয়াত আছে মানুহে মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট নিয়মীয়া খবৰ